যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানকে ধৰি একাধিক দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী জিলায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এজেৱাইচিপিৰ নেতা কৰ্মীসকলে আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছোঁ প্ৰতিবাদস্থলীত উপস্থিত থকা আমাৰ উজনি অসমৰ ব্যুৰ পৰমানন্দ বৰা আপোনাৰ কাষলৈ পোনপটীয়াকৈ আহিছোঁ এজেৱাইচিপিৰ নেতা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখিছোঁ তেওঁলোকৰ বৰ্তমান সময়ত দাবীসমূহ কেনেকুৱা ধৰণৰ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ নিশ্চয় কওক আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানকে ধৰি যি কাৰ অধীনত যি অমুছলমান লোকক যি গোচৰ আছে সেই গোচৰ প্ৰত্যাহাৰ যি অসম চৰকাৰে যি ব্যৱস্থা কৰিছে তাৰ বিৰোধিতা কৰি ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে আৰু সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো দেখা পোৱা গৈছে যে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেধৰণে তেওঁলোকে আজি বতৰ বেয়া কিন্তু বেয়া বতৰৰ মাজতো এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে আৰু তেওঁলোকৰ একমাত্ৰ দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা আৰু লগতে কা আইনৰ অধীনত অসম চৰকাৰে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বৰে অহা অমুছলমান লোকৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়াৰ নিৰ্দেশনাৰ প্ৰতিবাদতে তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী এনেধৰণে পালন কৰা দেখা পোৱা গৈছে বিশেষত এইটো দেখুৱাব লাগিব যে আমি তেওঁলোকে প্ৰতিবাদী ফ্লেগ তেওঁলোকে কৰিছে যে ধৰ্মৰ নামত বিদেশীক নাগৰিকত্ব দিয়া নচলিব ঠিক তেনেধৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ বা ধৰ্মৰ নামত বিশেষত নাগৰিকত্ব দিয়া নহ'ব বুলি তেওঁলোকে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্নজন আছে আমি তেওঁলোকৰ লগত কথা আপুনি আছে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে আমি সুধিব বিচাৰিম অকণমান যে ইতিমধ্যে জোৰদাৰ প্ৰতিবাদ কৰা হৈছে কিন্তু চৰকাৰ অচৰতল হয় চাওক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নহয় সমগ্ৰ অসমৰ ৰাইজে অসমত কা প্ৰযোজ্য কৰাৰ পাছতে আন্দোলন কৰিলে আৰু ইতিমধ্যে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়তো গোচৰ তৰিলে তৰাৰ পাছতো মোদী চৰকাৰে ইয়াত কা প্ৰযোজ্য কৰিলে ইতিমধ্যে অসমত ৬৯,৫০০ বিদেশীক অবৈধ যিসকল অমুছলমান লোক তেওঁলোকক 2014 চনৰ 31 ডিচেম্বৰৰ ভিতৰত যিসকল আহিছিলে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিছে গতিকে এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ দিছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে যিহেতু অসম চুক্তিৰ জৰিয়তে যি অসম চুক্তি স্বাক্ষৰ হৈছিলে সেই অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম চুক্তি হোৱাৰ পাছত আজি অসমত সুকীয়াকৈ এটা অসমৰ ৰাইজৰ আৱেগ আছে আৰু অসমৰ প্ৰেক্ষাপটটো হ'ল বেলেগ এই কথাখিনি ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নহয় অসমৰ ৰাইজে কৈ আহিছে তাৰ পাছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে এই কথা গুৰুত্ব প্ৰদান কৰা নাই কাৰণ আমি 1951 চনৰ পৰা 1971 চনলৈকে 20 বছৰৰ বোজা ল'লোৱেই তাৰ পাছতো আমি এনেধৰণৰ বোজা ল'বলৈ গৈ আছোঁ ধৰ্মৰ ভিত্তিত তেওঁলোকে ভাগ কৰি তেওঁলোকে কেৱল ৰাজনীতিৰ কাৰণে তেওঁলোকৰ ভোটৰ স্বাৰ্থতে আজি অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদান কৰিছে আৰু এই কাৰ্য আমি বিৰোধিতা কৰিছোঁ তাৰ সমান্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তনৰ ব্যৱস্থা দাবী জনাই আহিছোঁ কাৰণ আপোনালোকে দেখিছে অসমত অবৈধ বিদেশীৰ অবাধ প্ৰৱৰ্তনে অসমৰ জনসাংখ্যিক গাঁথনি সম্পূৰ্ণৰূপে সলনি কৰে আৰু সংযোগ বিচ্ছিন্ন হৈছে আমি পৰৱৰ্তী সময়ত আমাৰ জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰাৰ কাষলৈ যাম কাৰ অধীনত বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰো বিৰোধিতা কৰিছে সমান্তৰালকৈ কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ আমি কিছু প্ৰতিক্ৰিয়াও শুনালোঁ আৰু এয়া আমি পৰৱৰ্তী সময়ত আপোনালোকক পুনৰ লৈ যাবলৈ বিচাৰিম তেওঁলোকৰ দাবীসমূহ আপোনালোকক জনাম